খ্ৰীষ্টমাছ কিংবা বৰদিন বুলি কোৱাৰ লগে লগে খ্ৰীষ্টধৰ্মী লোকসকলৰ বাবে এক পবিত্ৰ দিন। কাৰণ সেই দিনটোতে যীশুৱে প্ৰেমৰ বাণী লৈ আহে এই ধৰালৈ। আৰু খ্ৰীষ্টমাছ বুলি কোৱাৰ লগে লগে যিসকল খ্ৰীষ্টধৰ্মী লোক তেওঁলোকৰ মাজত এক আনন্দ উৎসাহে নধৰা হৈ পৰে। আৰু প্ৰতি বছৰতে এই পবিত্ৰ দিনটোত এক সুন্দৰভাৱে এক আনন্দপূৰ্ণভাৱে খ্ৰীষ্টধৰ্মী লোকসকলে এই বৰদিন পালন কৰে। আৰু সেই বৰদিনৰ প্ৰাক মুহূৰ্তত বিভিন্ন ধৰণৰ যিসমূহ বিপণী আছে সেই বিপণীসমূহতো আচলতে এক উৎসৱমুখৰ পৰিৱেশ দেখা যায়। কাৰণ এই বিপণীসমূহত ইতিমধ্যে দেখা গৈছে যে বিভিন্ন ধৰণৰ তৰা, সান্তা ক্লজ বা খ্ৰীষ্টমাছ ট্ৰি এইবিলাক ইতিমধ্যে সুন্দৰভাৱে সজাই পৰাই তোলা হৈছে। আৰু মই এই মুহূৰ্তত ওদালগুৰি চহৰত উপস্থিত আছোঁ। আৰু এটা কথা ক'ব লাগিব যে অসমৰ ভিতৰতে সৰ্বাধিক খ্ৰীষ্টধৰ্মী লোক আচলতে ওদালগুৰি জিলাত আছে। গতিকে এই ওদালগুৰি জিলাত প্ৰতি বছৰতে খ্ৰীষ্টধৰ্মী লোকসকলে অতি উলহ মালহেৰে এই বৰদিনটো পালন কৰে। আৰু তাকে লৈ আচলতে যিসমূহ ব্যৱসায়ী আছে তেওঁলোকৰ মাজতো এক ব্যাপক ব্যস্ততা দেখা যায়। কাৰণ প্ৰতি বছৰতে তেওঁলোকৰ বিপণীসমূহত এনেধৰণৰ তৰা, সান্তা ক্লজ বা খ্ৰীষ্টমাছ ট্ৰি এইসমূহ বিক্ৰী কৰি আহিছে। মোৰ সহযোগী ভিডিঅ'ৰ গিৰিণা ভাই দেখুৱাইছে, চাওক দুখন সুন্দৰ দোকান। আৰু এই দোকানত ইতিমধ্যে বিভিন্ন ধৰণৰ ৰং বিৰঙৰ এই তৰা, খ্ৰীষ্টমাছ ট্ৰি বা সান্তা ক্লজ আদি সুন্দৰভাৱে সজাই পৰাই তোলা হৈছে। নিশাৰ ভাগত যাতে আলোকসজ্জাৰে সজ্জিত হ'ব পাৰে তাৰ বাবে আচলতে বিভিন্ন ৰং বিৰঙৰ ইতিমধ্যে বিদ্যুতৰ বিভিন্ন ধৰণৰ ৰং বিৰঙৰ তাঁৰ বা বাল্ব বা লাইট ইয়াত ৰখা হৈছে। কেনেধৰণৰ আচলতে এইবাৰ বেচা বিক্ৰী হৈছে খ্ৰীষ্টমাছৰ প্ৰাক মুহূৰ্তত মই বিপণীগৰাকীৰ পৰা জানিবৰ কাৰণে চেষ্টা কৰিম, যিগৰাকী স্বত্বাধিকাৰ আছে। দাদা, বৰদিন যিহেতুকে সমাগত, প্ৰতি বছৰতে আপোনালোকে বৰদিনৰ সময়ত বিভিন্ন ধৰণৰ তৰা, সান্তা ক্লজ বা আপোনালোকৰ খ্ৰীষ্টমাছ ট্ৰি বা ৰং বিৰঙৰ লাইট বিক্ৰী কৰি আহিছে। এইবাৰ কেনেকুৱা? নাই, এইবাৰ জব ভালে আছে। এইবাৰ 30 তাৰিখৰ পৰা ষ্টাৰ, সান্তা ক্লজ, খ্ৰীষ্টমাছ ট্ৰি আৰু লাইট ভালে বেচা কিনা হৈছে। ইফালে মোবাইলো ভাল বেচা কিনা হৈছে, কেনেধৰণৰ প্ৰতি বছৰতে ওদালগুৰি চহৰত বৰদিনটো উদযাপন কৰে খ্ৰীষ্টধৰ্মী লোকসকলে? ইয়াতে বহুত উলহ মালহেৰে উদযাপন কৰা হয়। ইয়াতে খ্ৰীষ্টান লোকখিনিও উলহ মালহেৰে কৰে। আমিও দোকানটো সজাই লওঁ আৰু আমিও লাইট টাইটবিলাক বিক্ৰী কৰোঁ, ষ্টাৰবিলাক বিক্ৰী কৰোঁ। আৰু এইবাৰ আমাৰ ভিভ'ৰ পৰা অফাৰ দিছে খ্ৰীষ্টমাছৰ কাৰণে, আৰু বেচা কিনা ভালে হৈ আছে বৰ্তমান। গতিকে যিসকল ইয়াত খ্ৰীষ্টধৰ্মী লোক আছে তেওঁলোকক আপোনালোকে এইবাৰ কি আহ্বান জনাব? সিহঁতক সকলোৰে মংগল কামনা হওক বুলি আহ্বান কৰিছোঁ। দেখা গৈছে যে প্ৰতি বছৰতে যদিও খ্ৰীষ্টধৰ্মী লোকসকলে বৰদিনটো পালন কৰে, তাত হিন্দু লোকসকলৰ বা অন্যান্য ধৰ্মাৱলম্বী লোকসকলৰ তেওঁ সহযোগিতা কেনেকুৱা ধৰণৰ হয় ওদালগুৰিত? নাই, সকলো ধৰ্মৰ মানুহে যায়তো, আমিও যাওঁ। আমিওতো হিন্দু, তথাপি আমি যাওঁ, আমাকো মাতে, আমিও খাবলৈ যাওঁ। খ্ৰীষ্টান আৰু আপোনাৰ আমিও চাৰ্চতো যাওঁ আমি, প্ৰাৰ্থনা কৰে। নিশ্চিতভাৱে খুব এটা আশাৰ বতৰা বুলি ক'ব লাগিব যে খ্ৰীষ্টধৰ্মী লোকসকলৰ উপৰিও অন্যান্য ধৰ্মাৱলম্বী লোকসকলেও আচলতে এই বৰদিনটোত সহযোগিতা আগবঢ়ায় বা একেলগে প্ৰাৰ্থনা আগবঢ়াই চাৰ্চত গৈ। দাদা, ক'ৰ পৰা আহিছে? মই বগৰীবাৰীৰ পৰা আহিছোঁ। কেনেকুৱা এইবাৰ বৰদিনৰ প্ৰস্তুতি কেনেকুৱা? বৰ্তমান এইবাৰেই অলপ ভালেই লাগিছে। যোৱা বছৰটো ক'ভিডৰ কাৰণে বহুত মানে সেনেকা নহ'ল, মানে অলপ বেয়াভাৱেই গ'ল। এইবাৰেই যথেষ্ট ভালতে আহিছে, ভাল লাগিছে। এই তৰা বা সান্তা ক্লজ কিবা ক্ৰয় কৰিলে নে কিনিলে নে? এইবিলাকৰ মই বিষয়ে ইমান নাজানো। মই বাথৌ ধৰ্মৰ মানুহ, কিন্তু ভাল লাগে। আমি বাথৌ হ'লেও ইহঁতৰ চাৰ্চত আৰু ইহঁতেও আমাৰ বাথৌ এই ধৰ্মৰ লগত প্ৰায় মানে সমানে সহযোগিতা এনেকৈ আগবঢ়ায় আৰু। খুব সুন্দৰ কথা। আচলতে এখেত বাথৌ ধৰ্মাৱলম্বী লোক, তথাপিও কিন্তু খ্ৰীষ্টধৰ্মী লোকসকলকো এই বৰদিনটোত আচলতে সহযোগিতা আগবঢ়ায় বা চাৰ্চলৈকে যায়। সকলোৱেই মংগল কামনা কৰে যাতে প্ৰেমৰ বান্ধোনেৰে সকলোৱে বান্ধ খাই থাকিব পাৰে। তাৰ বাবে আচলতে ওদালগুৰিত বিশেষকৈ সকলো ধৰ্মাৱলম্বী লোকে সহযোগিতা আগবঢ়ায়। চাওক, দুখন সুন্দৰ দোকান আৰু ইয়াত বিভিন্ন ধৰণৰ খ্ৰীষ্টমাছ ট্ৰি, ইয়াত তৰা বা অন্যান্য ধৰণৰ যিসমূহ ৰং বিৰঙৰ বিদ্যুতৰ বাল্ব বা অন্য ধৰণৰ ইয়াত সুন্দৰভাৱে সজাই পৰাই তুলিছে। আৰু মোৰ সতীৰ্থ সহযোগী গিৰিণা ভাই দেখুৱাইছে, চাওক এয়া ৰং বিৰঙৰ তৰা, এয়া ওদালগুৰি চহৰৰ মাজমজিয়াৰ এই দোকানসমূহত এনেকৈ আচলতে এতিয়া সজাই পৰাই তোলা হৈছে। আৰু এয়াই হৈছে আচলতে ওদালগুৰি চহৰত প্ৰতি বছৰতে এনেধৰণৰ দোকানসমূহত বা বিপণীসমূহত এনেকৈ পালন কৰি আহিছে বৰদিনৰ প্ৰাক মুহূৰ্তত এনেধৰণৰ উৎসাহ আনন্দ দেখা যায়। আৰু এনেকৈ আচলতে প্ৰতি বছৰতেই বৰদিনটো আচলতে খ্ৰীষ্টধৰ্মী লোকসকলৰ উপৰিও অন্যান্য ধৰ্মাৱলম্বী লোকসকলে পালন কৰে। আন এগৰাকী মই দোকানীৰ সন্মুখত আছোঁ, মই তেওঁৰ পৰাও কিছু কথা জানিবৰ কাৰণে মই চেষ্টা কৰিম। দাদা, এইবাৰ প্ৰস্তুতি কেনেকুৱা? এইবাৰ আপোনালোকৰ ঠিকে আছে, মোটামুটি বেয়া নহয়।
কিন্তু যোৱা বছৰতকৈ এইবাৰ অলপ কম হৈছে অলপ। আপোনালোকৰ এই তৰা কিমান দিন আগৰ পৰা ইয়াত এনেকৈ সজাই পৰে? সজাই পৰাই মানে আমি 27 তাৰিখৰ পৰা নৱেম্বৰৰ আগমন কৰোঁ একেবাৰে। এতিয়া নিশাৰ ভাগত কেনেকুৱা ধৰণৰ লাগে ওদালগুৰি চহৰত? অঁ বঢ়িয়া, নিশাৰ ভাগততো এইটো মাৰ্কেট আমাকে হংকং মাৰ্কেট বুলি কয় এতিয়া। যে লাইট একদম লাইট কৰি দিয়ে। ৰাতি সন্ধিয়া আহিলে আপোনালোকে দেখা পাব। আজি অলপ কম, এইকেইদিনতো 1 তাৰিখতো একদম ফাটাফাটি। ইয়াত খ্ৰীষ্টধৰ্মী লোকসকলে যে বৰদিনটো পালন কৰে, অন্যান্য ধৰ্মাৱলম্বী লোকসকলৰ সহযোগিতা কেনেকুৱা? কেনেকুৱা ভাল সহযোগিতা, বিৰাট ভাল সহযোগিতা। বেলেগ অন্য ধৰ্মৰ মানুহ বিৰাট ভাল পায়। আপোনালোকে সহযোগিতা কৰে? আমি সহযোগিতা কৰোঁ। কিমান দিনলৈকে বেচা বিক্ৰী হ'ব বুলি ভাবিছে? বেচা আপোনাৰ 24 তাৰিখলৈ থাকে পূৰা, ডিচেম্বৰৰ 24 তাৰিখ, মানে এদিন আগলৈকে থাকে। তাৰপিছত আৰু ঠাণ্ডা। বেচা বিক্ৰী হ'ব বুলি ভাবিছে? নিশ্চয় ভাবিছোঁ বেচা কিনা ভালেই হ'ব। আকৌ তৰাবিলাকৰ দামবিলাক কিমান? তৰাবিলাকৰ আপোনাৰ কিছুমানৰ 150, কিছুমান বস্তু আকৌ দামীও আছে, 250 টকাৰো আছে, 300 টকাৰ আছে, 120 টকাৰ আছে। সান্তা ক্লজ বা খ্ৰীষ্টমাছ ট্ৰি এইবিলাকৰ দাম বেছি অলপ এইবিলাক যিবিলাক আলোকসজ্জা দাম বেছি। আলোকসজ্জাবিলাকৰ আপোনাৰ যোনে যি দামত লয় 100 টকা, 90 টকা, আকৌ দামীও আছে 300, 400, 1000 লৈ এনেকুৱা আছে। ষ্টাৰবিলাক আপোনাৰ 800 টকা, 600 টকা এইবিলাক বিক্ৰী হৈ আছে। নিশ্চিতভাৱে এয়াই এই মুহূৰ্তত ওদালগুৰি জিলাত আচলতে যি বৰদিন, এই বৰদিনৰ যি প্ৰস্তুতি, এই প্ৰস্তুতি আমি কিছু উমান ল'বৰ কাৰণে আমি চেষ্টা কৰিছোঁ। সঁচাকৈ ক'ব লাগিব যে বৰদিন বুলি কোৱাৰ লগে লগে খ্ৰীষ্টধৰ্মী লোকসকলৰ মাজত এক সঁচাকৈ পবিত্ৰ দিন, আৰু এই পবিত্ৰ দিনটোতেই সমগ্ৰ পৃথিৱীজোৰা আচলতে খ্ৰীষ্টধৰ্মী লোকসকলে এই বৰদিনটো পালন কৰে। আৰু অনুৰূপভাৱে প্ৰতি বছৰতেই ওদালগুৰিতো আচলতে খ্ৰীষ্টধৰ্মী লোকসকলে এনেকৈ উলহ মালহেৰে বৰদিন পালন কৰি অহা পৰিলক্ষিত হয়।